বতৰ সকলোৱে আমি গাঁৱলৈ আহিছিলোঁ সাজ খাবৰ কাৰণে আৰু বিহুৰ বতৰত আমাৰ অনুষ্ঠানবোৰো সকলোৱে কৰি থাকে আৰু ৰাজীৱদাৰ কথা কি ক'ম মই আচলতে তেওঁলোকৰ লগত আমি একেলগে অনুষ্ঠান পৰিৱেশন কৰা কিছুমানৰ আগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এখন অনুষ্ঠানত ডিগবৈ আঞ্চলিক সমিতি তিনিচুকীয়া আঞ্চলিক সমিতিৰ এখন অনুষ্ঠানত আমি একেলগে অনুষ্ঠান কৰি আছিলোঁ আৰু আজি এই কথাটো আচলতে শুনিবলৈ পাই বিৰাট দুখ অনুভৱ কৰিছোঁ কাৰণ তেওঁৰ গীতবোৰ আমাৰ মাটিৰ লগত সম্পৰ্ক থকা এটা গীত আৰু তেওঁৰ ইমান ধুনীয়া এটা বলিষ্ঠ কণ্ঠ আছিলে শুনি থাকিব পৰা এটা কণ্ঠ আমাৰ দৰে তেওঁ মাটিৰ লগত আচলতে ওতঃপ্ৰোতভাৱে জড়িত এজন ব্যক্তি আছিলে তেওঁক হেৰুৱাই অসমৰ ৰাইজে এটা বহুত ডাঙৰ সম্পদ হেৰুৱালে আৰু তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে আমাৰ যিটো ৰংচুৱাল গাঁৱৰ ৰাইজে যিটো পদক্ষেপ গ্ৰহণ কৰিছে মই গৌৰৱ অনুভৱ কৰিছোঁ আৰু সকলোৱে তেওঁৰ চিৰশান্তিৰ কাৰণে আমি এগছিকে চাকি জ্বলালোঁ আৰু তেওঁৰ আত্মাই শান্তি পাওক কিন্তু এষাৰ কথা কওঁ এইখিনিতে যে আমি মৃত্যুৰ পাছতে এগৰাকী ব্যক্তিক অধিক বেছি সন্মান কৰোঁ কিন্তু আমি জীয়াই থকা অৱস্থাতে যদি সেইখিনি সন্মান তেওঁলোকক দিওঁ মৰম কৰোঁ সেইখিনি আদৰ সমাদৰ কৰোঁ যাতে তেওঁ জীয়াই থকা অৱস্থাতে সেইখিনি দেখি যায় আৰু সেইখিনি আমি প্ৰত্যেকজন ব্যক্তিকে কৰিব লাগে আমাৰ অসমৰ ব্যক্তি আমাৰ অসমৰ কাৰণে কাম কৰি যোৱা প্ৰত্যেকজন ব্যক্তিক আমি সন্মান কৰিব লাগে সেইটোৱে আমি আচলতে আশা কৰিছোঁ অসমৰ ৰাইজৰ পৰা আৰু তেওঁৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাকে কামনা কৰিছোঁ ধন্যবাদ